হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে আশা কৰোঁ সকলো বহুত ভালে আছে। মই এটি সৰু ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি যিহেতু 15 আগষ্ট, সেইবাবে দেখিছেনে ৰাস্তাবিলাক একদম খালী হৈ আছে। সেইবাবে আমিও আহি গ'লোঁ বৰদোৱা। আহি মেইন গেট পাই আহি গ'লোঁ বৰদোৱা। এতিয়া সোমামেই আৰু দিয়ক। এয়া ধুনীয়াকৈ আহি আছোঁ। এই দেখিছেনে, এই আকৌ মোৰ লগতহে বহে। সেইবাবে আগতে ধুনীয়াকৈ বহি লৈছোঁ আৰু দিয়ক, দুইজনীয়ে মেনেজ কৰি পিনে চায়ে চলাই আছে গাড়ী। ইমান প্ৰব্লেম লগাইছে। এয়া আমিও নামঘৰ ভিতৰত ধুনীয়াকৈ সোমাই ল'লোঁ। গোটেই সোপাই আহিছেনে, আগত বৌবৌহঁত ৰৈ আছে। চাওকচোন ইমান ধুনীয়া, একদম ঠাণ্ডা হৈ আছে দেই। এয়াই হ'ল মেইন নামঘৰ ভাগ। আমি আহালে নামেই ভাঙিলে। সেইবাবে আমাৰো শৰাই দিবলৈ আহিছিলে, আমাৰ দেৰিয়ে হ'ল আহা। এয়া আহি শৰাই দিয়া হৈ গ'ল। এতিয়া আমি প্ৰসাদো পালোঁ। এয়া চাওকচোন, পাৰকেইটা প্ৰসাদ হৈছে, ইমান ধুনীয়াকৈ খাইছে। আকৌ এটালৈকে আহিয়ে আছে। এতিয়া আমি পাৰকেইটাকো প্ৰসাদ দিলোঁ আৰু আমি ধুনীয়াকৈ বহি চাওকচোন, চবেই ধুনীয়াকৈ প্ৰসাদ খাই আছে। আৰু এইপিনে আমাৰ ইয়াৰ চাৰিও পূৰা সোৱাদ ব্যস্ত দেই, প্ৰসাদ খাই আছে। এই গছজোপা দেখিছেনে, এই গছজোপা হ'ল শিলিখা গছ। শংকৰদেৱ থকা দিনৰে পৰা মানে শংকৰদেৱে বোলে গছজোপা তলত বহি পুথি লিখিছিলে আৰু পুথিসমূহ। সেই গছজোপা এয়া শিলিখা দেই। আমাৰ চাৰে আকৌ বিচাৰি আনিছে দুটা। এই যে বজাই আছে কাকাজন, যে লগতে গাই আছে। আপুনি জানো হ'ব, যেইবাৰে বৰদোৱা গৈছোঁ কাকাজন লগে পাওঁ। ভাল লাগে দেই কাকাজনক। এয়া আহি গঙাবাই পালোঁ। ইমান ধুনীয়া পৰিৱেশটো হৈ আছে, একদম চবপিনে পানী হয়নে? এইপিনে চাওকচোন, আহি কাছ পোৱালিকে দেখিলোঁ। ইমান ধুনীয়াকৈ একদম মুৰি খাই আছে নহয়। আৰু এইপিনে মাছবিলাকো একে জঁপিয়াই আছে মুৰি খাবলৈ পাই। চাওকচোন ইমান চবেই আহি লৈ পেলাই হোটেলখনত সোমাই লৈ চবেই পৰঠা খাবলৈ বুলি বহি ল'লোঁ। তাৰপিছত আকৌ আহি দৌল মন্দিৰ চালোঁ, কিন্তু বন্ধেই কৰিলে। আমি বাহিৰে চাই মেলি পেলাই ধুনীয়াকৈ গুচি আহিলোঁ ঘৰলৈ। এই ৰাজহাঁহকেইটালৈ চাওকচোন, লগতে মানে পোৱালিও আছে। সেইবাবে মানুহ যে দেখিছে অতই চিঞৰিছে কিবা কৰোঁ বুলি। তেনেকৈ আহি লৈ পেলাই পহুকেইটা ইমান মৰম লগাই চাওকচোন, একদম ধুনীয়াকৈ খাই আছে। ধুনীয়াকৈ চাই মেলি এতিয়া ঘৰলৈ যাব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি দিব। আৰু আজিলৈ বাই বাই।